লখিমপুৰ জিলাৰ পদুমনীয়া থানৰ সমীপতে গৌৰিচা নামৰ এখন নতুন ৰেষ্টুৰেণ্ট খোলা হৈছে, আজি অপেনিং কৰা হৈছে। ইয়াত সকলো ধৰণৰ অসমীয়া খাদ্য, চাইনিজ খাদ্য, সকলো ধৰণৰ খাদ্য পাব আৰু আপোনালোকে ইয়াত এবাৰ ভিজিট কৰিব, নিশ্চয় ভাল পাব। লখিমপুৰ জিলাৰ পদুমনীয়া থানৰ সমীপতে একেবাৰে আহিব পাৰিব গৌৰিচা। আমিও অভিনন্দন জনালোঁ। আজি অপেনিং হৈছে, ইয়াতে মাতিছিলে আহিছোঁ। খুব ভাল পৰিৱেশ ইয়াতে হৈছে। পদুমনিৰ ওচৰতে যদি কোনোবা আহিব বিচাৰে, পদুমনি নাপাওঁতে লখিমপুৰ বাওঁ চাইডে আছে, সকলোৱে আহিব। গৌৰিচাত সোমাব, নতুনকৈ আজি অপেনিং হৈছে। থেংক ইউ। লখিমপুৰ জিলাৰ পদুমনীয়া থানৰ সমীপত এখন গৌৰিচা ৰেষ্টুৰেণ্ট আজি উন্মোচন কৰা হৈছে। ইণ্ডিয়ান, চাইনিজ, আছামিজ সকলো ধৰণৰ ইয়াত খাদ্য পাব। এয়াৰ হৈছে সুন্দৰ লোকেশ্যন, গৌৰিচা ৰেষ্টুৰেণ্ট আজি অপেনিং কৰা হৈছে। তাৰিয়নীৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে এই গৌৰিচা ৰেষ্টুৰেণ্টখন মুকলি কৰিছে। এয়া লোকেশ্যনটো চাওক। আপোনালোকে যদি লখিমপুৰ ফালৰ পৰা আহে, লখিমপুৰ টাউনৰ ফালৰ পৰা যদি গোগামুখৰ ফালে আহে, এই পদুমনীয়া থান নোপোৱাৰ আগতেই, আৰু যদি গোগামুখৰ ফালৰ পৰা আহে বা চালুৱাৰ ফালৰ পৰা আহে, পদুমনীয়া থান পাৰ হৈ এইখনত সোমাব পাৰিব। খুব সুন্দৰ নিশ্চয় খাদ্য যোগান ধৰিব, আমাৰ বিশ্বাস আছে। এগৰাকী অসমীয়া যুৱকে এইখন ৰেষ্টুৰেণ্ট খুলিছে, আপোনালোকক আহিবলৈ আমি অনুৰোধ জনাইছোঁ।